নমস্কাৰ স্বাগতম জনাইছোঁ নতুন আখাৰ আন এটা ৰেচিপি ভিডিঅ'লৈ আজিৰ এই ভিডিঅ'টোত হয়তো আপোনালোকে কেনেকুৱা ধৰণৰ ৰেচিপি দেখা পাব সেইটো গম পাইছে আজি পুনৰ লৈ আনিছোঁ গাহৰি মাংসৰ ৰেচিপি আপোনালোকে আগতে আমাৰ চেনেলত এটা দেখা পাইছিল সেয়া আছিল বইল গাহৰি আজি লৈ আনিছোঁ স্পেচিয়েল মছলা গাহৰি গতিকে আজিৰ এই ভিডিঅ'টো আপোনালোকে শেষলৈকে চাই থাকিব আৰু কেনেকুৱা পালে জনাবলৈ নাপাহৰিব আৰু আগৰ ৰেচিপিৰ ভিডিঅ'বিলাক আপোনালোকে যদি চাইছে কেনেকুৱা পাইছে আমাৰ কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু লগতে যোনবিলাক ইনফৰমেশ্যন ভিডিঅ' আপোনালোকক দিছোঁ আপোনালোকে সেইবিলাকো কেনেকুৱা ধৰণৰ পাইছে বা কেনেকুৱা ধৰণৰ টপিকৰ ভিডিঅ' আপোনালোকে চাই বেছি ভাল পাইছে সেইবিলাক জনাবলৈ নাপাহৰিব তেন্তে আহক আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ বন্ধুসকল আজিৰ আমি গাহৰি মাংসৰ ৰেচিপিত ব্যৱহাৰ কৰিব লগা সামগ্ৰীসমূহ এবাৰ আপোনালোকক দেখুৱাই ল'ব বিচাৰিছোঁ এয়া হৈছে গাহৰি মাংসখিনি যিখিনি আমি হালধি সানি লৈছোঁ তাৰপিছত ইয়াত ব্যৱহাৰ কৰিবলৈ সামগ্ৰীসমূহ হৈছে এয়া হৈছে আমাৰ এটা পিঁয়াজ এটা এনেকৈ সৰুকৈ কাটি লৈছোঁ কেঁচা জলকীয়া ব্যৱহাৰ কৰিম আদা নহৰু যিখিনি আমি খুন্দি ল'ম পিছত তাৰপিছত ব্যৱহাৰ কৰিম আলু এটা যি সৰু সৰুকৈ কাটি লৈছোঁ ধনিয়া পাত এইখিনি আমি শেষত ব্যৱহাৰ কৰিম আৰু গুড়ি মছলাৰ ভিতৰত আমি ব্যৱহাৰ কৰিম এয়া হৈছে জলকীয়া গুড়া এয়া হৈছে জিৰা ধনিয়া গুড়া হালধি গুড়া আৰু হৈছে মিট মছলা আৰু তেজপাত দুখিলা ব্যৱহাৰ কৰিম লগতে এয়া হৈছে এটা বিলাহী যি আমি পেষ্ট কৰিছোঁ ডাঙৰ চাইজৰ এটা বিলাহী পেষ্ট কৰি লৈছোঁ এইখিনি হৈছে সামগ্ৰী আজি আমি গাহৰি মাংসৰ ৰেচিপিত ব্যৱহাৰ কৰিব লগা সামগ্ৰীসমূহ তেন্তে আহক ইয়াৰ পিছৰ প্ৰক্ৰিয়াটো আৰম্ভ কৰোঁ ইতিমধ্যে আমাৰ তেল গৰম হৈছে আৰু গৰম তেলত আমি প্ৰথমে তেজপাত দুখিলা আৰু শুকান জলকীয়া এটা ভাঙি দি দিছোঁ তাৰপিছত আমি ইয়াত কাটি লোৱা পিঁয়াজখিনি দি দিম পিঁয়াজখিনি আমি ৰঙচুৱা হোৱালৈকে ভাজি থাকিম পিঁয়াজখিনি ইতিমধ্যে অকণ ৰঙচুৱা হৈছে আমি এতিয়া ইয়াত কাটি লোৱা আলুখিনি দি দিম তাৰপিছত আমি ইয়াতে গুড়া হালধিখিনি ইয়াতে দি দিম আলুখিনি অকণমান সময় আমি এনেদৰে ভাজি থাকিম অকণমান সময় আলুখিনি ভজাৰ পিছত আমি মাংসখিনি ইয়াৰ ওপৰতে দি দিম অকণমান সময় লৰাই থকাৰ পিছত আমি সোৱাদ অনুসৰি আমি ইয়াত নিমখ ব্যৱহাৰ কৰি দিম এনেদৰে লৰাই থকাৰ মাজতে তাৰপিছত পুনৰ অকণমান সময় আমি লৰাই থাকিম অকণমান সময় লৰাই থকাৰ পাছত আমি আমাৰ গুড়ি মছলাসমূহ ব্যৱহাৰ কৰিম দি দিম ইয়াত ধনিয়া জিৰা মিট মছলা গোটেইবোৰ আমি একেলগে ইয়াতে দি দিম গুড়া মছলাবোৰ দিয়াৰ পিছত আমি পুনৰ অকণমান সময় লৰাই দিম মছলাখিনি দিয়াৰ পিছত আমি এনেদৰে অকণমান সময় 5 মিনিটমান প্ৰায় ভাজি ল'ম এতিয়া আমি আদা নহৰু যি খুন্দি লৈছিলোঁ সেই আদা নহৰুখিনি ইয়াৰ ওপৰতে দি দিম আপুনি এটা গেছটো হাই ফ্লেমত বনাই আছিলোঁ ন এতিয়া আমি গেছটো কমাই দিম এতিয়া আমি গেছটো অলপ কমাই দিম ফ্লেমটো তাৰপিছত পুনৰ অকণমান সময় এনেদৰে ভাজি থাকিম অকণমান সময় আমি ভাজি থাকিলোঁ তাৰপিছত এতিয়া আমি গৰম পানী ইয়াৰ ওপৰতে ব্যৱহাৰ কৰিলোঁ অকণমান গৰম পানী ব্যৱহাৰ কৰিছোঁ তাৰপিছত এতিয়া অকণমান সময় গৰম পানী ব্যৱহাৰ কৰাৰ পিছত আমি অকণমান সময় ঢাকন ব্যৱহাৰ কৰিম আৰু এতিয়া ঢাকনেৰে ঢাকি ৰাখিম মাজে মাজে আমি ঢাকন গুচাই এনেদৰে লৰাই দিছোঁ আমি প্ৰথমে ব্যৱহাৰ কৰা পানীখিনি প্ৰায় শুকাই গৈছে এতিয়া আকৌ পুনৰ গৰম পানী অলপ ব্যৱহাৰ কৰি দিম তাৰপিছত আকৌ পুনৰ অকণমান সময় ঢাকনেৰে ঢাকি ৰাখিম তাৰপিছত মাজে মাজে চাই থাকিম সিজিছে নাই সিজে আছে সময় বহুতখিনি আছে উতলাবলৈ বাকী আছে এয়া আকৌ অকণমান সময়ৰ কাৰণে ঢাকি ৰাখিম তাৰপিছত পুনৰ আমি ঢাকনখন গুচাই চাইছোঁ এনেদৰে হৈছে এতিয়া যি বিলাহী পেষ্ট কৰি লৈছিলোঁ সেই বিলাহী পেষ্ট কৰা বিলাহীখিনি ইয়াৰ ওপৰত দি দিম এয়া দেখিবলৈ পাইছে কি ধুনীয়া সুন্দৰ কালাৰ এটা উঠি আছে এতিয়া পুনৰ আমি আকৌ অকণমান পানী ব্যৱহাৰ কৰিম যিখিনি ফাইনেল পানী ব্যৱহাৰ কৰিম তাৰপিছত উতলিবলৈ দিম এয়া প্ৰায় পানীখিনি শুকাবলৈ ধৰিছে আৰু তাৰ ওপৰতে আমি কাটি লোৱা এই ধনিয়া পাতখিনি দি দিম প্ৰায় হৈ গ'ল আমাৰ মাংসখিনি এয়া আমি ধনিয়া পাতখিনি দি দিছোঁ তাৰপিছত এতিয়া আমাৰ গেছটো অফ কৰি দিম আৰু এইয়া ফাইনেলি আজিৰ গাহৰি মাংসৰ ৰেচিপি ৰেডি মছলা গাহৰি ৰেডি আপোনালোকে ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত জনাবলৈ নাপাহৰিব আৰু আগন্তুক দিনত এনেকুৱা ধৰণৰ ৰেচিপিৰ ভিডিঅ' পাই থাকিবলৈ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু ভিডিঅ'টো শেষলৈ চোৱাৰ বাবে বহুত বহুত ধন্যবাদ থেংক ইউ বাই